সুইজাৰলেণ্ডলৈ কেতিয়া ৰূপান্তৰিত হ'ব বড়োভূমি? নিৰ্বাচনৰ সময়ত UPPL প্ৰধান প্ৰমোদ বড়োৱে দিছিল বড়োভূমিক সুইজাৰলেণ্ড কৰাৰ প্ৰতিশ্ৰুতি। সুইজাৰলেণ্ডত আপুনি যিবিলাক ৰঙা ৰঙা ফুল মানে আমি দেখিবলৈ পাওঁ, মই কত ফৰেনত যোৱা নাই, সুইজাৰলেণ্ড বুলি ক'লে ৰঙা গোলাপ কিবা গোলাপ দেখায়, আমি গোটেই BTRটো আমি ফুলনি কৰি দিম। তো সেইটো এটা আশা লৈছোঁ। পৰিৱৰ্তনৰ দৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰ। এই প্ৰতিশ্ৰুতিৰে 2020ত ৰাইজৰ কাষ চাপিছিল প্ৰমোদ বড়োৰ UPPLে, কিন্তু সুইজাৰলেণ্ড কৰবাতে থাকিল। বড়োভূমিৰ আন্তঃগাঁথনিয়ে সলনি কৰিব নোৱাৰিলে প্ৰমোদ বড়োৰ চৰকাৰে। ইয়াকে লৈ এতিয়া নিৰ্বাচনী বতৰত বিৰোধী BPFে ৰচনা কৰিছে এটা গীত। গীতটো গোৱা হৈছে BPFৰ নিৰ্বাচনী সভাত। পরিবর্তন মানে কি দাদা, সুইজারল্যান্ড মানে কোকরাঝার তুখারি গাঁও স্পিড ব্রেকার। পরিবর্তন মানে রঙিয়া তু তামর স্পিড ব্রেকার। আধা ঘন্টার রাস্তা দিয়া 1 ঘন্টা গেল, ড্রাইভার বিনা ব্রেক মারিয়া কোমতে গো। সুইজারল্যান্ড মানে কি দাদা, পরিবর্তন মানে কি দাদা, সুইজারল্যান্ড মানে কোকরাঝার তুখারি গাঁও স্পিড ব্রেকার। রঙিয়া তু তামোলপুর স্পিড ব্রেকার। এই গীতটো এতিয়া বড়োভূমিত ভাইৰেল হৈ পৰিছে, যাক লৈ এতিয়া প্ৰমোদ বড়োৱে দিবলগীয়া হৈছে নতুন ব্যাখ্যা। সুইজাৰলেণ্ডৰ প্ৰতিশ্ৰুতিক লৈ প্ৰমোদ বড়োৱে মঙলবাৰে দিলে নতুন ব্যাখ্যা। সুইজাৰলেণ্ডৰ বিষয়টো কনচেপ্টহে আছিল। সুইজাৰলেণ্ড এটা উঠাই আনি ইয়াত বহাই দিয়া সুইজাৰলেণ্ড নহয়, শান্তিটো এটা সুইজাৰলেণ্ড। সুইজাৰলেণ্ডৰ কনচেপ্টটো অকল তাৰ বিল্ডিং, তাৰ নদী, তাৰ পাহাৰ এইটো নহয়। সুইজাৰলেণ্ডৰ পাহাৰটোতো ইয়াত উঠাই আনিব নোৱাৰে, নদীটো। এইটো কনচেপ্ট, এইটোৱে। বড়োভূমিক সুইজাৰলেণ্ড কৰাৰ প্ৰতিশোধ ধোঁৱাচঙত উঠাৰ পাছত এইবাৰ প্ৰমোদ বড়োৱে ক'লে ৰাম ৰাজ্যৰ কথা। ৰাম ৰাজ্য এটা কনচেপ্টহে। ৰাম ৰাজ্যটো কি হয়? অযোধ্যাত ৰাম ৰাজ্য আছিলে, আজি ভাৰতবৰ্ষখন ৰাম ৰাজ্য হ'ব লাগে বুলি কৈছে। ৰাম ৰাজ্য মানে অকল হিন্দু ৰাষ্ট্ৰ এইটো নহয়। ৰাম ৰাজ্য মানে য'ত ইয়াৰ প্ৰজাবিলাক, ইয়াৰ নাগৰিকবিলাক শান্তি, সম্প্ৰীতি, নিৰাপত্তা, আত্মসন্মান লৈ চবে ভালকে জীয়াই থাকিব পাৰে। গতিকে সেইটো ৰাজনৈতিক স্বাৰ্থত সুইজাৰলেণ্ড বুলি ক'লে সুইজাৰলেণ্ডটো উঠাই আনি বড়োলেণ্ডত বহা কথাটো ক'লে হ'ব নেকি? এইটোতো হাস্যকৰেই হ'ব। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।